নমস্কাৰ বন্ধুসকল, আপোনালোকক স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল ৰিজুমণি নাথলৈ। আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটি নতুন ৰেচিপি ভিডিঅ'। আজি কি বনাম আপোনালোকক দেখুৱাই আছোঁ। এয়া কি বস্তু কোনোবাই ধৰিব পাৰিছেনে? নাই পৰা ন? এয়া হৈছে গমাৰি যে কাঠ বনাই, মানে ফাৰ্নিচাৰ বনাই যে, সেয়া গমাৰি কাঠৰ এয়া ফুল হয়। এই ফুলকেইটা আমি শুকুৱাই ৰাখিছিলোঁ। এতিয়া অকণমান পানীত আমি 10 মিনিটমানৰ কাৰণে এইখিনি তিয়াই থৈ দিম। এইফালে আমি মাছৰ মূৰ কেইটামান লৈছোঁ, এইকেইটা এতিয়া ভাজিব ধৰিছোঁ। মাছৰ মূৰকেইটা ভজা হোৱালৈকে ইফালে আমাৰ ফুলখিনিও ধুনীয়াকৈ তিতি গৈছে। এয়া চাওকচোন। এতিয়া এইখিনি আমি ভালদৰে ধুই পানীৰ পৰা উঠাই ল'ম। ইফালে মাছ ভজা তেলখিনিতে বহুত বেছি তেল অৱশ্যে দিয়া নাই, অকণমান তেল দিছোঁ। তেলখিনি আমি গৰম হ'ব দি এটা পিঁয়াজ, সৰু পিঁয়াজ কাটি দিছোঁ। এইখিনি অকণমান টাইম আমি ভাজি ল'ম। পিঁয়াজখিনি আমাৰ ভজা হৈ গৈছে। এইবাৰ ইয়াতে আমি তিয়াই ৰখা এই ফুলখিনি দি দিছোঁ। ফুলখিনি আমি 2 মিনিটমান ভাজি ল'লোঁ। এতিয়া ইয়াতে দি দিছোঁ কলাখাৰ অলপ। কলাখাৰখিনি অৱশ্যে বেছি জাৰ নাই, সেয়েহে অকণমান বেছিকৈ দিছোঁ। কলাখাৰখিনি দিয়াৰ পিছত আকৌ 1 মিনিটমান ভাজি ল'লোঁ। এতিয়া ইয়াতে আমি অলপ পানী দি দিম। এতিয়া ইয়াতে দি দিছোঁ সোৱাদ অনুযায়ী নিমখ, অকণমান হালধি আৰু অলপ জলকীয়া গুড়ি দি দিছোঁ। মানে খাৰত জলকীয়া বেছি হ'লে খাবলৈ ভাল লাগে। লগতে দিছোঁ আদা আৰু কেঁচা জলকীয়া অলপ থেতেলিয়াই দি দিছোঁ। এইখিনি এতিয়া অলপ টাইম উতলিব দিম। এইখিনি ধুনীয়াকৈ উতলিছে। এইবাৰ ইয়াতে ভাজি ৰখা মাছৰ মূৰকেইটা দি দিছোঁ। মাছৰ মূৰখিনি দিয়াৰ পিছতো আৰু অকণমান টাইম আমি উতলিব দিম। মাছৰ মূৰখিনি দিয়াৰ পিছতো আমি 3-4 মিনিট আৰু উতলাই ল'লোঁ। ইফালে আমাৰ পানীখিনিও নোহোৱা হ'ব ধৰিছে, সেয়েহে মাছৰ মূৰখিনি ইয়াতে ভাঙি দিলোঁ। এয়া ইফালে আমাৰ পানীখিনিও গোটেই নোহোৱা হৈ গৈছে আৰু এইখিনিও আমাৰ ৰেডি হৈ গৈছে। বন্ধুসকল, আজিৰ এই ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যদি ভাল পাইছে তেনেহ'লে এটা লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোত কোনোবা নতুন হয় তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।